নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আনন্দৰে আজি লৈছো আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তো কি খবৰ আছে আজি এই ভিডিঅ'ত জনাম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি হেকলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ প্ৰথমটো খবৰ দিব ওলাইছো অৰুণোদয় আঁচনিৰ পইচা যেটো ৰিলিজ কৰি দিয়া হৈছে কিস্তি যোৱা 10 মাৰ্চত ৰিলিজ হৈ গৈছে অৰুণোদয় আঁচনিৰ 1250 টকা তো আপোনাৰ একাউণ্টত পইচা আহিছে নে নাই আপুনি কিস্তি পালে নে নাই তো আপুনি যদি কিস্তি পোৱা নাই তেনেহলে কি কৰিব লাগিব চক আজি মই আলোচনা কৰিম এই বিষয়ত আৰু নতুন হিতাধিকাৰীসকলে কেতিয়া অৰুণোদয় ফৰ্ম লাভ কৰিব আৰু অৰুণোদয় 3 কেতিয়াৰ পৰা আপুনি পাব তো গোটেইখিনি কথা আজি এই ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি হেকলৈকে চাই থাকিব তো প্ৰথম কথাটো হ'ল কি অৰুণোদয় আঁচনিৰ 1250 টকা ৰিলিজ কৰি দিয়া হৈছে তো ইতিমধ্যে যেটো আপোনাৰ যেটো অৰুণোদয় আঁচনিৰ নটিফিকেশন ওলাই গৈছে যে পইচা ৰিলিজ হোৱা বুলি তো আপোনাৰ একাউণ্টত পইচাটো আপুনি পাইছে নে নাই যদি আপুনি পইচাটো পোৱা নাই আপুনি 1250 টকাটো আপুনি যদি পোৱা নাই প্ৰতিবাৰে আপুনি পাই থাকে প্ৰতি মাহৰ 10 তাৰিখে তো এবাৰ যদি আপুনি পোৱা নাই তেনেহলে আপুনি কি কৰিব লাগিব তো তাৰ কাৰণে আপোনালোকে এটা কথা আপোনালোকে মনত ৰাখিব আপুনি যেতিয়া অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই প্ৰক্ৰিয়াত আপুনি ডকুমেন্ট জমা দিছিলে নাই যদি আপুনি ডকুমেন্ট জমা দিয়া নাই তেনেহলে আপুনি হয়তো অৰুণোদয় আঁচনিৰ নাম আপোনাৰ হয়তো নামটো কটা যাব পাৰে আপুনি এবাৰ এটা কাম কৰিব আপুনি পঞ্চায়তত গৈ আপুনি আপোনাৰ নামটো চেক কৰিব আপোনাৰ নামটো আছে নাই যেটো আজিকালি অনলাইন যেটো আপোনালোকে নাম চাব নোৱাৰে তো আগতে আপোনালোকে কি হৈছিল অনলাইন আপুনি নাম চাব পাৰিছিল তো এতিয়া যেটো অনলাইন নামটো আপোনালোকে চাব পৰা নাই তো তাৰ কাৰণে আপুনি পঞ্চায়তত এবাৰ যাব তেখেতসকলৰ লগত আপোনালোকে লগ কৰিব এটা কথা কব যে অৰুণোদয় আঁচনি মই কিস্তি এবাৰ পোৱা নাই তো প্ৰতি মাহতে যেটো মই পাই থাকো তো তেখেতসকলে আপোনালোকক নিশ্চয় বুজাই দিব তো কিহৰ কাৰণে আপুনি পোৱা নাই যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় তেনেহলে আপোনাৰ একাউণ্টত নিশ্চয় 1250 টকা সোমাব আৰু যেটো মুখ্যমন্ত্ৰী যেটো কৈছে যে প্ৰতিজন হিতাধিকাৰী লাভ কৰিব এই সুবিধা যিসকলৰ ৰেচন কাৰ্ড থাকিব আৰু যদি আপুনি পুৰণি হিতাধিকাৰী হয় তেনেহলে আপুনি নিশ্চয় লাভ কৰিব হয়তো আপোনালোকৰ কিবা কাৰণত আপোনাৰ নামটো হয়তো পেন্ডিং হৈ থাকিব পাৰে তো তাৰ কাৰণে আপুনি চিন্তা কৰাৰ কাৰণ নাই যদি আপুনি অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়াত যদি ডকুমেন্ট জমা দিছিলে তেনেহলে আপুনি পাই থাকিব আৰু অৰুণোদয় আঁচনিৰ কাম যেটো চলি আছে নতুন সকলৰ কিন্তু পুৰণি হিতাধিকাৰীসকলে যিসকলে লাভ কৰি আছিল আগৰ নিয়মীয়াভাৱে তো তেনেকৈ লাভ কৰি থাকিব যেটো ইয়াত কোনো ধৰণৰ মুখ্যমন্ত্ৰীয়ে কোৱা নাই যে আপোনালোকে নাপাব বুলি তো প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰি থাকিব প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি আৰু নতুন সকলে এবাৰ অৰুণোদয় আঁচনি যিসকলে ডকুমেন্ট জমা দিছিলে সেইসকলৰ নাম কেতিয়া আহিব তো তাৰ কাৰণে আপোনালোকক যেটো জনাব বিচাৰিছো নতুন সকলৰ কাম যেটো ইতিমধ্যে চলি আছে যেটো মুখ্যমন্ত্ৰী জনাইছে তো নতুন হিতাধিকাৰীসকলৰ কাম চলি আছে আৰু নতুনকৈ 20 লাখ মহিলাক যেটো নতুনকৈ সামৰি লোৱা হ'ব অৰুণোদয় 3ত তো 20 লাখ মহিলা লাভ কৰিব প্ৰতিখন ৰাজ্যৰ পৰা 10000 কৈ মহিলা নিৰ্বাচিত হ'ব তাৰ কাৰণে আপোনালোকৰ যোগ্য কি লাগিব যদি আপুনি ৰেচন কাৰ্ড আছে আপোনাৰ তেনেহলে আপুনি লাভ কৰিব আৰু ৰেচন কাৰ্ডত আপোনাৰ কেইজন মেম্বাৰ আছে যদি আপোনাৰ দুজন আছে তেনেহলে নহব আপোনাৰ 4 জন মেম্বাৰ হ'ব লাগিব 4 জন মেম্বাৰ আপোনাৰ এখন ৰেচন কাৰ্ডত থাকিব লাগিব আৰু আপোনাৰ ৰেচন কাৰ্ড যদি একেখন ঘৰতে যদি দুখন বা তিনিখন যদি আপুনি ব্যৱহাৰ কৰি আছে ঠিক আছে তো তেনে ক্ষেত্ৰত আপোনাৰ হয়তো নামটো কৰ্তন হ'ব পাৰে তো সেই বস্তুটো আপোনালোকে চাই ল'ব এবাৰ যদি আপোনাৰ কোনো ধৰণৰ সমস্যা নাই তেনেহলে আপোনাৰ যেটো ফাইনেল লিষ্ট এখন ওলাব যিসকলে প্ৰক্ৰিয়াত ডকুমেন্ট জমা দিছিলে তো তেখেতসকলে এখন ফাইনেল লিষ্ট আহিব সেই লিষ্টখনত আপোনাৰ নাম আহিব আপোনাৰ নাম যেতিয়া আহিব তেতিয়াহে আপুনি ফৰ্ম লাভ কৰিব অৰুণোদয় 3 ফৰ্ম অৰুণোদয় 30 ফৰ্ম আপোনালোকক দিয়া হ'ব অতি সোনকালে যেটো অৰুণোদয় 3 ফৰ্ম লাভ কৰিব পাৰিব তাৰ পিছতে আপোনালোকে অৰুণোদয় আঁচনি 1250 টকা লাভ কৰিব প্ৰতি মাহে আপোনালোকে 10 তাৰিখে অৰুণোদয় 10 তাৰিখে যেটো 1250 টকা আপোনালোকৰ একাউণ্টত দিয়া হ'ব তো গাইস নিশ্চয় বুজি পাইছে তো গাইস আৰু এটা ভাল খবৰ দিব বিচাৰিছো যেটো কব খুজিছো লাখপতি মহিলাসকলৰ পইচা ৰিলিজ কৰা হ'ব বুলি যেটো মুখ্যমন্ত্ৰী এতিয়া কৈছে ইতিমধ্যে বহুখিনি পুঁজি ধন যেটো আবণ্টন হৈছে যেটো চৰকাৰৰ যেটো বাজেট ঘোষণা হৈছে তো বাজেটত যেটো কৈছে যে বহুখিনিয়ে যেটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে ধন মুকলি কৰা হ'ব অতি সোনকালে ধন মুকলি কৰা হ'ব আপোনালোকৰ একাউণ্টত তো তাৰ কাৰণে যেটো পুঁজি ধন আহিছে চৰকাৰৰ ফালৰ পৰা তো সেই পইচা আপোনালোকক দিয়া হ'ব আৰু এই পইচা আপোনালোকে অতি সোনকালে বেছি দিন নাই
আৰু এই মাহটো যেটো আপোনালোকৰ লাষ্ট মাৰ্চৰ মাহৰ আপোনালোকে শেষ হোৱাৰ পিছতে আপুনি এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা আপোনাৰ একাউণ্টত পইচাটো সোমাই যাব তাৰ আগতে আপোনালোকে বেংকৰ একাউণ্টটো এবাৰ আপোনালোকে চেক কৰি চাব আপোনাৰ বেংকৰ একাউণ্টটো ঠিকে আছে নে নাই যদি কিবা কাৰণত আপোনাৰ কেৱাইচি নহৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত পইচাটো নাহিব পাৰে তো সেই বস্তুটো আপোনালোকে ঠিকে আছে নে নাই আপুনি চেক কৰি চাব আৰু যিসকলৰ মোবাইল নম্বৰত আপোনাৰ মোবাইলত যদি এটা মেছেজ আহিছিলে মেছেজটো আপোনালোকে সকলোৱে জানে আপোনাৰ ৰেজিষ্ট্ৰেচন হোৱা বুলি যদি আপোনাৰ ৰেজিষ্ট্ৰেচন হোৱা বুলি আপোনাৰ মেছেজটো আপোনাৰ যদি আছে তেনেহলে আপোনাৰ চিন্তা কাৰণ নাই যদি আহিছিলে তেনেহলে আপুনি নিশ্চয় লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ পৰা 10000 টকা আৰু গোটৰ মহিলাসকলক দিয়া হ'ব 10000 টকা প্ৰতিজন মহিলাই লাভ কৰিব প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই 10000 টকা আৰু ব্যৱসায় কৰাৰ বাবেহে আপোনাক এই 10000 টকা দিয়া হ'ব আৰু আপোনালোকে এই পইচাটো যিকোনো কামত আপুনি ব্যৱহাৰ কৰিব নোৱাৰে আপুনি ব্যৱসায় কামত ব্যৱহাৰ কৰিব লাগিব ইয়াৰ বাবে আপোনালোকৰ ঘৰত হয়তো ভেৰিফিকেশনত টিম আহিব পাৰে মানুহ আহি আপোনালোকক চাব পাৰে বা আপুনি কি কাম কৰিছে বা কৰা নাই তো সেই বস্তুটো আপোনালোকে লক্ষ্য ৰাখিব যাতে পইচাটো আপোনালোকে কোনো বেয়া কামত ব্যৱহাৰ নকৰে সেই যিটো কামত আপোনালোকক দিছে ব্যৱসায় কৰাৰ বাবে তো সেই কামতহে আপোনালোকে ব্যৱহাৰ কৰে তো ব্যৱহাৰ কৰিলে আপোনালোকে নেক্সট যেটো আপোনালোকক দিয়া হ'ব 25000 টকা 10000 টকাৰ পিছত আকৌ নেক্সট 25000 টকা দিব 25000 টকাত আপুনি 12500 টকা আপুনি ঘূৰাব নালাগে আপোনাৰ সাবসিডি থাকিব তো ফ্ৰী থাকিব সেই পইচাটো আপোনালোকে ঘূৰাব নালাগে তো গাইস নিশ্চয় বুজি পাইছে তো আপোনালোকক যেটো 2 নম্বৰ খবৰ জনা 3 নম্বৰতে আৰু এটা লাষ্ট খবৰ জনাব বিচাৰিছো প্ৰধানমন্ত্ৰী আৱাস যোজনা মানে চৰকাৰী ঘৰলৈ আহিছে ভাল খবৰ ৰাজ্যৰ প্ৰতিটো দুখীয়া পৰিয়ালকে দিয়া হ'ব চৰকাৰী ঘৰ আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহলে আপুনি চৰকাৰী ঘৰৰ কাম যেটো চলি আছে আপুনি সিএসসি চেণ্টাৰৰ সৈতে যোগাযোগ কৰিব তাতে আপোনালোকে অনলাইন কৰিব পাৰিব আৰু আপোনালোকৰ যেতিয়া তালিকা ওলাব সেই তালিকা অনুযায়ী আপোনালোকৰ নাম আহিব আপোনাৰ নাম আহিলে আৰু যেতিয়া আপুনি অনলাইন কৰিব অনলাইন কৰাৰ পিছত আপোনালোকৰ ঘৰত ভেৰিফিকেশন মানুহ আহিব পাৰে আহি আপোনাক চাই যাব তো আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় নে নহয় যদি আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় তেনেহলে আপোনাৰ এটা আইডি নম্বৰ দিব সেই আইডি নম্বৰ অনুযায়ী আপুনি মানে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব তো প্ৰতিগৰাকী যেটো দুখীয়া পৰিয়ালক দিয়া হ'ব প্ৰতি ঘৰৰ পৰা প্ৰতিখন গাঁৱৰ পৰা যেটো চৰকাৰী নিৰ্বাচিত কৰিব চৰকাৰী ঘৰ কোনে পোৱাৰ যোগ্য আৰু প্ৰতিখন জিলাতে যেটো প্ৰতিখন গাঁও সমষ্টিত মানে প্ৰত্যেকৰ ঘৰে ঘৰে যেটো এতিয়া কেঁচা ঘৰ বন্ধ হৈ যাব আৰু যেটো পকী ঘৰ যেটো চৰকাৰী দিম বুলি কৈছে তো আপোনাৰ যদি চৰকাৰী ঘৰ নাই তেনেহলে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰে আপুনি অনলাইনত গৈ তো আপুনি অনলাইনত গৈ আবেদন কৰিব অনলাইন মানে আপুনি নিজে কৰিলে নহব যেটা আপুনি সিএসসি চেণ্টাৰত যাব লাগিব সিএসসি চেণ্টাৰত গৈ আপুনি অনলাইনটো কৰি ল'ব তেতিয়া আপোনালোকৰ ঘৰত ভেৰিফিকেশন টিম আহিব আহাৰ পিছত আপোনালোকক যেটো চৰকাৰী আইডি আপুনি যেটো ঘৰৰ আইডি আছে সেই ঘৰৰ আইডিটো আপুনি লাভ কৰিব পাৰিব তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজি আপোনালোকক এইকেটা খবৰ জনাবলগীয়া আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় অসম